হেল্ল' এভৰিৱান, মই তাপস আৰু মোৰ অন্য এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে চাওক আমাৰ পথাৰ, ধানবিলাক প্ৰায় পকিলেই আৰু 2-3 দিনমান পিছত ধানবিলাক কাটিব লাগিব। মই আহিছিলোঁ আমাৰ ধান খেতিখিনি চাবলৈ। এইফালে চাওক ধান অকণমান বতাহত ঢালি পৰি গৈছে। এইফালে চাওক ধানখিনি পকাই নাই। এই ধানখিনি 2-3 দিনৰ ভিতৰত কাটিব লাগিব, নহ'লে একেবাৰে পানীৰ লগত মিহি বেয়া হৈ যাব। আৰু এইফালে চাওক আমাৰ খেতিৰ লগতে আমাৰ খুৰাহঁতৰ ধানখিনি কিমান ধুনীয়াকৈ পকিছে, কিন্তু কটা নাই। 2 দিনমান পিছত কাটিব ধানখিনি। আৰু এইফালে চাওক আবেলিও হ'ল। আৰু আজিৰ ভিডিঅ'টো মই পথাৰৰ পৰাই আৰম্ভ কৰিলোঁ, কাৰণ আজি হৈছে বহাগ মাহৰ শেষৰটো দিন। আৰু বহাগ মাহৰ শেষৰটো দিন আমাৰ এইফালে মানে আমাৰ গাঁৱৰ লগতে থকা গাঁও এখনত চৰক পূজা কৰা হয়। চৰক পূজাটো 2বাৰ কৰা হয়, এটা হয় চ'ত মাহৰ শেষৰটো দিনত আৰু এটা হ'ল বহাগ মাহৰ শেষৰটো দিনত। চ'ত মাহৰ শেষৰ দিনটো যিটো কৰা হয় সেইটো হ'ল চৰক পূজা, আৰু বহাগ মাহৰ শেষৰ দিনটোত যিটো কৰা হয় সেইটো হ'ল কাল বৈশাখী বুলি কয়। এইখন হ'ল আমাৰ গাঁও, আৰু আমাৰ গাঁৱত কৰা হয় চৰক পূজা। আৰু আমাৰ গাঁৱৰ পৰা চালে সম্পূৰ্ণ বিপৰীত ফালে এইফালে হ'ল কৰিতল, আৰু ইয়াত কাল বৈশাখী পূজাটো কৰা হ'ব। আৰু এতিয়া মই পূজাটো চাব যাম, আৰু কি কি দেখা পাওঁ আপোনালোককো দেখুৱাম। তেনেহ'লে বলক চৰক পূজা চাবলৈ যাওঁ। আমাৰ এইফালে বিশেষকৈ ধান খেতিয়ে কৰা হয়, আৰু এইফালে চাওক চাৰিওফালে কেৱল ধান খেতিয়ে ধান। এইফালে চাওক মই মোৰ চাইকেলটো লৈ ওলালোঁ, আৰু এইফালে মই সাজি ওলালোঁ। আৰু কি কি দেখা পাওঁ তেনেহ'লে বলক আপোনালোকক দেখুৱাওঁ। মই চাইকেল লৈ যাব ওলাইছিলোঁ, কিন্তু লগৰ এজনে বাইক লৈ আহি ৰখি আছে, আৰু এইফালে লগৰ আৰু এজন যাব। আৰু এইফালে এতিয়া আমি বাইকত উঠি গৈ আছোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 1 কিলোমিটাৰ মানহে হ'ব। আৰু এইফালে চাওক ৰাতিপুৱা বৰষুণ দিছিল, সেইকাৰণে ৰাস্তাত পানী এনেকৈ জমা হৈ আছে। আৰু এইফালে চাওক পূজা কৰা ঠাই আমি আহি পালোঁ, আৰু আহি দেখা হ'ল বহুত মানুহ হৈছে। আমাৰ আহোঁতে অলপমান দেৰিয়ে হ'ল। আৰু এই পূজাটো বহাগ মাহৰ শেষৰ দিনটোত কৰা হয়, আৰু এইটোক কাল বৈশাখী বুলি কয়। আৰু চ'ত মাহৰ শেষৰ দিনটোত যিটো পূজা কৰা হয় চৰক পূজা, সেই পূজাটো প্ৰায় আমাৰ এইফালৰ প্ৰতিখন গাঁৱতে কৰা হয়, কিন্তু এই কাল বৈশাখী পূজাটো সকলো গাঁৱতে কৰা নহয়। আৰু এইফালে চাওক ফিল্ডখনত প্ৰায় মানুহ ভৰ্তি হৈ গ'ল, আৰু মই প্ৰথমতে গৈছোঁ, মোৰ আহোঁতে অলপমান দেৰি হৈ গ'ল। আৰু এতিয়া ইয়াত বৰশী পিন্ধাই আছে, ৰ'ব দেখুৱাই আছোঁ। আৰু চৰক পূজাত যিখন গছ থাকে আৰু কাল বৈশাখীত সেই একেখন গছেই থাকে। মই সৰুৰ পৰা যিমান পূজা চাইছোঁ, সেই পূজাবিলাকত বৰশী পিঠিত এনেকৈ পিন্ধাই ঘূৰাই, কিন্তু এইবাৰ অলপ বেলেগকৈ দেখুৱাব। মানে এজন মানুহক এনেকৈ বৰশী পিন্ধাব যাতে মানুহজন একেবাৰে বহি থাকে, সেনেকুৱাকৈ পিন্ধাব আৰু ঘূৰাব। ৰ'ব আপোনালোককো দেখুৱাই আছোঁ। আৰু এইফালে চাওক দাদাজনক এনেকৈ 4টামান বৰশী পিন্ধাই লৈ আহিছে। 2টা বৰশী পিঠিত লগাইছে আৰু 2টা বৰশী ফেৰাত লগাইছে। ৰ'ব ভালকৈ দেখুৱাই আছোঁ আপোনালোক। আৰু মানুহজনৰ গাত বৰশীকেইটা এনেকৈ পিন্ধাইছে যাতে মানুহজন ভালকৈ বহি থাকিব পাৰে। আৰু এইফালে চাওক, এইটো চাবলৈ কিমান মানুহ আহিছে। আৰু এতিয়া বান্ধি দিব, ৰ'ব আপোনালোকক দেখুৱাই আছোঁ। এইফালে চাওক কেইজনমান মানুহে সেই মানুহজনক দাঙি ধৰিছে, আৰু এতিয়া ৰছীৰ লগত বান্ধি দি আছে। আৰু এতিয়া বান্ধি দিয়া হৈ গ'ল ৰছীটো, আৰু এতিয়া লাহে লাহে ঘূৰাব, ৰ'ব। আৰু এইফালে চাওক মানুহজনৰ হাতত এটা ত্ৰিশূল দি দিলে, এতিয়া মানুহজনক লাহে লাহে ঘূৰাব। আৰু এইটো এনেকৈ যে বহি আছে, আৰু এই বহা ব্যৱস্থাটোক পদ্মাসন বুলি কোৱা হয়। আৰু এইফালে চাওক এতিয়া লাহে লাহে মানুহজনক ঘূৰাব। আৰু এনেকৈ মানুহজনক সম্পূৰ্ণ 7 পাক ঘূৰাব, আৰু 7 পাক ঘূৰোৱাৰ পিছত মানুহজনক নমাব ইয়াৰ পৰা। আৰু এনেকৈ 7 পাক মান ঘূৰোৱাৰ পিছত মানুহজনক এনেকৈ নমাই আছে চাওক। আৰু পিঠিত বৰশী পিন্ধোৱাৰ পিছত এনেকৈ কিছুমানক কঁকালতো লগাই দিছে, আৰু এইফালে চাওক জুই লগাই দিছে, আৰু এজনে ধূপ দি আছে। আৰু এইফালে চাওক লাইন লাইনকৈ নাচি আছে, কিছুমানক কঁকালৰ ওপৰত আৰু কিছুমানক জিভাত এনেকৈ বৰশী পিন্ধায়। আৰু এই পূজাটো বিশেষকৈ হিন্দু ধৰ্মৰ বেংগলী সম্প্ৰদায়ৰ মানুহেহে কৰে। আৰু এইফালে চাওক কিছুমানক জিভাত, কঁকালৰ ওপৰত আৰু পিঠিত দিয়াৰ উপৰি আৰু এজনকো পিঠিত দিব। আৰু এইফালে চাওক উঠাই দিলে, এতিয়া লাহে লাহে ঘূৰাব। আৰু এনেকৈ ঘূৰোৱাতে ঘূৰোৱাতে প্ৰায় সন্ধিয়াই হৈ গ'ল। আৰু এইফালে চাওক আৰু এনেকৈ ঘূৰোৱাতে ঘূৰোৱাতে প্ৰায় সন্ধিয়া হৈ গ'ল, আৰু আজিৰ পূজাটো শেষ হ'ল। আকৌ অহা বছৰ হ'ব পূজাটো। ইয়াত থকা মানুহখিনিও এতিয়া ঘৰলৈ যাব, আৰু আমিও ঘৰত যাওঁ। আৰু কিবা যদি মোৰ কোৱাত ভুল হৈ থাকে আপোনালোকে ক্ষমা কৰি দিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে, অন্য এটা ভিডিঅ'ত লগ পাম, বাই।